জলেশ্বৰত খহনীয়াৰ ভয়ংকৰ ৰূপ ব্ৰহ্মপুত্ৰত জাহ গ'ল ফকীৰগঞ্জ বাছমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ কোবাল হুতে উটুৱাই নিলে মছজিদটো আপোনালোকক দেখুৱাইছো সেই ভয়ংকৰ দৃশ্যাংশ এয়া ফকীৰগঞ্জৰ বাছমুৰা গাঁৱৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে এই মছজিদটো এইদৰে কেমেৰাৰ সন্মুখতে খহনীয়াত জাহ গৈছে ভৰা লুইটত নিচিহ্ন হৈ গৈছে চকুৰ সন্মুখতে এই মছজিদটো এয়া ফকীৰগঞ্জৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে জলেশ্বৰৰ ফকীৰগঞ্জৰ বাছমুৰা গাঁৱৰ এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ইমান প্ৰবল খহনীয়া চকুৰ সন্মুখতে আপোনালোকৰ চকুৰ সন্মুখতে মছজিদ অলৰেডি খহনীয়া জাহ গ'ল চকুৰ সন্মুখতে আপুনি স্থানীয় বাছমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে কেমেৰাৰ সন্মুখতে মছজিদ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল কেইদিনমান পূৰ্বে অহব্বজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত এইবাৰ আমাৰ বাছমুৰা গাঁৱৰ মছজিদ খহনীয়াৰ বুকুত জাহ গ'ল প্ৰতিদিনেই প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছে বিশেষকৈ আমাৰ ফকীৰগঞ্জ অহব্বজাৰ নিচিন্ন হৈ গ'ল এতিয়া আমাৰ বুচাইমাৰী বান্ধ যদি খহনীয়াৰ বুকুত বিলীন হৈ যায় বিস্তীৰ্ণ অঞ্চল এটা ভয়াৱহ সৃষ্টি হ'ব।